সো গাইজ কেনেকুৱা লাগিছে আগত চলি দীঘল আছিলে আৰু গাইজ আপোনালোকে যদি মোৰ নিউ লুকছটো চাই আপোনালোকে কিনি ঘূৰাই দিলো এতিয়া এনেকুৱা বিপদ হৈছে মানে গৰমত থিয় হ'বই নোৱাৰিছো মানে Hi guys, once again welcome back to my YouTube channel. So guys, স্বাগত কৰিছো আকৌ নতুন এটা ভিডিঅ' লৈ। So guys, এতিয়া সময় আবেলিৰ সময় হৈছে। So guys, তো এফালে ভিটামিন মাৰি আছো guys. So guys, এফালে দেখিব পাইছে এয়া 200 লিটাৰ ড্ৰাম। তো মই মাৰিলো এতিয়া 5 টেংকি। So guys, দাৱাই মাৰি আছো বদলা বদলি কৈ। তো ভিটামিন মাৰি আছো guys. তো এতিয়া সময় হৈছে 5:30টা। So guys, দেখিব পাইছে তো এতিয়া ভিটামিন মাৰিবলৈ বেষ্ট সময় হৈছে গধূলি সময়। আৰু ভিটামিনে হওক বা কিবা পোকৰ দাৱাই হওক তো গধূলি সময় বেষ্ট হয় মাৰিবলৈ। চ' গাইজ মোৰ আইডিয়া মই যিমান পাৰোঁ মই গধূলি সময়ত বেছিকৈ মাৰোঁ আৰু ৰাতিপুৱা হ'লে আপোনাৰ 4টা বা 5টা যেতিয়া ৰ'দটো ওলাই পোককেইটা তলত নামি যায়। তাৰপাছত আমি যিমান পোকৰ দাৱাই মাৰিলে একো দাৱাইৰ কাম নহয়, কাম নিদিয়ে। চ' গাইজ মই আপোনালোকক মোৰ নিউ লুকছ মই আপোনালোকক দেখুৱাই দিম। তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। So guys, মোৰ নিউ লুকছ So guys, কেনেকুৱা লাগিছে আগত চলি দীঘল আছিলে এতিয়া কাটি দিলো গাইজ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই, নাপাহৰিব। আৰু গাইজ আপোনালোকে যদি মোৰ নিউ লুকছটো চাই আপোনালোকে যদি ভাল পাইছে তেনেহ'লে প্লিজ ডু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি মোৰ আশা আছে দেই। চ' গাইজ এইফালে পাত ছিঙি দিয়া হৈ গ'ল, আজি অকণমান গৈছে আৰু এইফালে আছে মাজৰ লাইনকেইটা ছিঙিবলৈ বাকী আছে। তো ধুমাধুম ছিঙি গৈ আছোঁ। চ' উপায় নাই গাইজ, বহুত গৰম সেইকাৰণে কোনফালে কি কৰিম একদম মানে নোৱাৰা হৈছে গৰমত আৰু নোৱাৰে পূৰা ফেটফেটাই যায় আৰু গাইজ মই চৰি ফিল কৰিছোঁ। এজন চাউবিন ব্ৰাদাৰ তেখেতে মোক কমেণ্ট কৰিছিলে যে ব্ৰাদাৰ চাহ পুলি লগাবলৈ হ'লে ৰাউণ্ড ড্ৰপ মাৰি যিটো হাবি আছে সেই মাৰি দিয়াৰ পাছত চাহ পুলি লগাব পাৰিনে বুলি তেওঁ মোক কমেণ্ট কৰিছিলে। মই তেখেতক চৰি ফিল কৰিছোঁ। মই বিশেষ বিজি আছিলোঁ সেইকাৰণে মই ৰিপ্লাই দিবলৈ পৰা নাই। যেতিয়া মই ৰিপ্লাই দিবলৈ লৈছোঁ সেই সময়ত মোৰ তেখেতৰ কমেণ্ট ডিলেট কৰি দিয়া হৈ গ'ল। তো গাইজ মোৰ এইটোহে তেখেতক মই ক'বলৈ মন, আপুনি যদি চাহ পুলি লগাবলৈ আছে তেনেহ'লে আপুনি প্ৰথমত ট্ৰেক্টৰ মাৰি লওক, আপুনি হাবি দাবাই নামাৰিব, তাৰ পাছত আপুনি চাহ পুলি লগাব। সেইটোহে মোৰ ক'বলৈ ইচ্ছা আছে আপোনাক। তো আৰু এবাৰ মই আপোনাক চৰি ফিল কৰিছোঁ, মই কমেণ্টটো ৰিপ্লাই দিবলৈ পৰা নাই। চ' গাইজ গৰমত গৰম বুলি চুলিখিনি ঘূৰাই দিলোঁ। এতিয়া এনেকুৱা বিপদ হৈছে মানে গৰমত থিয় হ'বই নোৱাৰিছোঁ, মানে ৰ'দত থিয় হ'বই নোৱাৰিছোঁ। এনেও মই টুপিটো লগাই থাকোঁ, এতিয়া আৰু টুপি নহ'লে আৰু কোনো কামেই নাই গাইজ। এতিয়া এমাহ এতিয়া আমাৰ ইয়াত গৰম বন্ধ দিছে, ভেকেশ্যন দিছে। চ' গাইজ এমাহৰ কাৰণে বুলি মই ঘূৰাই দিলোঁ আৰু এতিয়া আৰু নাপিতৰো অলপ পইচা কম হ'ব আৰু খৰচা কম হ'ব। চ' গাইজ এইটোৱে হয় মোৰো এতিয়া চুলি কটা ভেকেশ্যন হৈছে। আৰু গাইজ এয়া হৈছে মোৰ পাত ৰখা ঘৰ। আগত মই পথাৰত খেতি ঘৰবিলাক দেখাইছিলোঁ, এতিয়া মই আপোনালোকক এয়া পাত ঘৰ দেখাম। এয়া চাওক গাইজ, এয়া চাহ কাৰণে বুলি ইয়াত তামোলৰ ঢকুৱা লগাই দিছোঁ। এয়া ধুনীয়াকৈ তামোলৰ ঢকুৱা লগাই দিছোঁ। আমি তামোলো খাওঁ, তামোলটো এটা ফল হয়, সেইটো নিচিনা তামোল আমি বাৰীত যদি আছে তেনেহ'লে আমি ঢকুৱাটো আমাৰ কোনো লছ নাই। সেই ঢকুৱাৰ দি আমি বেৰা বা কিবা আপোনালোকে যদি কিবা ডেক'ৰেশ্যন কৰিবলৈ আছে বৰ ধুনীয়াকৈ হৈ যায়, আমি এনেই ইউজলেছ কৰি পেলাই দিব নোৱাৰোঁ। চ' গাইজ এফালে আৰু বৰ দীঘল দীঘল হৈ গৈছে পাত। আমাৰ এফালে বেনুত খানা দি আছে একদম দিনটো পাত ছিঙিলে, এতিয়া এক্সচেঞ্জ কৰিলোঁ আৰু মোৰ লগত। উপায় নাই 1 নম্বৰত গৈ আছে ন? আচ্ছা পূৰা গৰম ন? তো কি কৰিম, উপায় নাই, বদলা বদলি কৰি মাৰিব লাগিব, নহ'লে আৰু নহ'ব গাইজ। এতিয়াও গৰমেই হৈ আছে। আৰু গাইজ এইফালে আছে আমাৰ টেংগীয়া ভাই, ধুমাধুম মাৰি গৈ আছে। তোৰ কিমান নম্বৰত গৈ আছে? 10 নম্বৰ। আচ্ছা মোতকৈ বহুত আগত আছে সি, তাৰ মেচিনটো বহুত স্পীডটো নতুন, মোৰতো পুৰণা মেচিন যে সেইকাৰণে লেট হৈ গ'ল গাইজ। গাইজ এনেকুৱা কুঁৱলী ওলালে ইমান ভাল লাগে চাই মেলি। এফালে ভালে লাগিছে, এফালে চাওক তেৰা কিয়া হোগা কালিয়া নাই একেবাৰে।
এদিকে দেখ কি লাগে লাষ্ট একদম লাস্ট লাষ্ট ন লাস্ট এফালে একবাৰ ডায়মণ্ড এটা দেখাই দে একদম হি কটা কি ক'ম গাইছ গৰমত হাঁহি ধেমালি মেইন হয় হাঁহি ধেমালি কৰিলে যিমান গৰম হ'লেও নৰ্মেল হৈ থাকে খং কৰিলে নহ'ব গৰমত গাইছ আৰু এয়া কি মজা ভিউ গাইছ দেখিব পাইছে আৰু এয়া মোৰ জেট ফাইটাৰ ইয়াত দেখিব পাইছে গাইছ এয়া কেনেকুৱা লাগিছে গাইছ কমেণ্ট কৰিব দেই গাইজ এই বাইকখনে মোক বহুত চাহাৰা দিয়ে কিয়নো খেতি পথাৰ বাগান সকলোত যাওঁতে ইয়াকে নিওঁ দেখিব পাইছে ইয়াত মানে এই বোকা চোকা নেমানে আৰু ই ফালি ছিগি গুচি যায় অঁ এই বাইকখন চলাই কেনেকুৱা লাগে মজা লাগে ন আচ্ছা কিমান টেংকি হৈ গ'ল 12 টেংকি হৈ গ'ল মাৰ কচম বডি চাওঁ আকৌ ঐ তেনেকুৱা আজি বল খেলিব পোৱা নাই আৰু পাম এতিয়া পাবি জানো কালি খেলিম কালি চ' গাইজ কামো কৰিব লাগিব খেলিবও লাগে চ' গাইজ আজিলৈ ভিডিঅ' ইমান ৰাখিছোঁ আমাৰ যিকোনো দাবাই মাৰিব আছিলে দাবাই মৰাৰ কাম শেষ হৈ গ'ল আৰু এইফালে আমাৰ জেমে ৱাছ কৰি আছে এই বঢ়িয়া এই ঢাকনটো থকা হেঁতেনটো মজা হ'ব আছিলে ন নাওকা একদম ধুনীয়াকৈ চলাই মেলি এইফালেদি গৈ দলঙত ওলাই ডাইৰেক্ট ঘৰ পাই যাব আছিলে চ' গাইজ আজিৰ ভিডিঅ'টোত বাগানত এফালে দাবাই মৰা এফালে কৰি ঘূৰাই পকাই ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই সকলোৱে এনজয় কৰিছে আৰু মোৰ নিউ লুকটো চাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই তো গাইছ আজিলৈ মানে টাটা বাই লাভ ইউ